পোৱা নাই, ঘৰ পোৱা নাই আৰু সাৰথি শান্তি এই বুলি কয় দোকানৰ সাহায্য দিছে আৰু কাৰ্ডখন বনাই দিছে। গোটেই সিহঁতি সাৰথি শান্তিয়ে মোক সহায় কৰি আছে এতিয়া বৰ্তমানকে। সেনেকৈ দুই এটা 5টামান টিউশ্যন কৰোঁ, সেনেকৈ কিবা কৰি চলোঁ। 1000-1200 টকা দি কৰি আছে সৰু সৰু বাচ্চা। বহুত হিন্দি পালোঁ সুবিধা। হয় হয়। হয়তো পোৱাই নাই, তাৰ মানুহজনে পেঞ্চন পোৱা নাই, ঘৰ পাতি নাই, আমাৰ গেছ নাই, এনেকে চলি অভাৱত চলি আছো আমি এতিয়ালৈকে। চৰকাৰী সুবিধা একো পোৱা নাই। আমি যোৱা 11 তাৰিখে সাৰথি শান্তি নিবাসৰ উদ্যোগত ঐতিহ্যমণ্ডিত ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত 50 গৰাকীৰো অধিক বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ লোকক বিভিন্ন হুইল চেয়াৰ, ট্ৰাইচাইকেল, লাখুটি আদি বিতৰণ কৰিছিলোঁ। আৰু আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি ধনেশ্বৰ দাসক এখন ট্ৰাইচাইকেল দিছিলোঁ। আৰু সেই ট্ৰাইচাইকেলখনৰ যেতিয়া যাৱতীয় নথি পত্ৰখিনি আমাক প্ৰয়োজন হৈছিল, আমি তেতিয়া ধনেশ্বৰ দাসৰ ঘৰত উপস্থিত হৈছিলোঁ। উপস্থিত হোৱাৰ পিছত দেখিলোঁ তেখেতে আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই। এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ, এটা ঘৰ পোৱা নাই, এটা শৌচালয় পোৱা নাই। তাৰপিছত আটাইতকৈ দুখৰ বিষয়, অসম চৰকাৰৰ যিটো সমাজ কল্যাণ বিভাগে যিটো পেঞ্চন দি আছে বিকলাংগসকলক, সেই পেঞ্চনটো আজিলৈকে তেখেতে পাবলৈ সক্ষম হোৱা নাই। গতিকে আমি তেখেতক পেঞ্চনটো কৰি দিলোঁ। লগতে তেখেতক যিখন ভাৰত চৰকাৰৰ UDID কাৰ্ড চাৰ্টিফিকেট, সেইখনো আজি তেখেতক প্ৰদান কৰিলোঁ। লগতে আমি তেখেতৰ ঘৰৰ পৰা জানিবলৈ পালোঁ কি তেখেতে কোনো ধৰণৰ ভিক্ষাবৃত্তি কৰি আজিলৈ চলা নাই। তেখেতে গাঁওখনতে যিহেতু তেখেতৰ শিক্ষাগত অৰ্হতা কম, তেখেতে 3-4জনমান শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি মাহেকত 1200 পৰা 1500 টকা এটা ইনকাম কৰে আৰু সেই ইনকামটোৰে তেখেতৰ ঘৰখন চলি আছে। তাৰপিছত আমি ভাবিলোঁ কি তেখেতক এটা স্বাৱলম্বী হোৱাৰ কাৰণে দিশ দিব লাগে। সেই উদ্দেশ্য আগত ৰাখি আজি আমি আমাৰ ফালৰ পৰা অকণমান তেখেতে যাতে স্বাৱলম্বী হৈ তেখেতৰ ঘৰখনক পোহপাল দিব পাৰে, সেই উদ্দেশ্যে আমি আজি তেখেতক কিছু চিপছ, তাৰপিছত কিছু যাৱতীয় সামগ্ৰী প্ৰদান কৰিলোঁ। তেখেতে যাতে সেইখিনি সামগ্ৰী দৈনিক বজাৰতে হওক বা ক'ৰবাত থাকিয়ে হওক এইখিনি বিক্ৰী কৰি যি কিবা এটা পায় তেখেতৰ ঘৰখনত পোহপাল দিয়াৰ সুবিধা হ'ব। লগতে আৰু যদি তেখেতক ভৱিষ্যতে যদি কিবা আমাৰ সাৰথি শান্তি নিবাসৰ তৰফৰ পৰা সহায় সহযোগ লাগে, আমি নিশ্চয় তেখেতক প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতি দিলোঁ।